UPPL আৰু BPF একলগ হলে ওয়েলকাম জনাম কিন্তু আমাৰ দলকো ৰাখিব লাগিব দিল্লী দিছপুৰ আৰু কুকুৰাঝাৰত হ'ব বিজেপিৰ ট্ৰিবল ইঞ্জিন চৰকাৰ কুকুৰাঝাৰত বিজেপি চৰকাৰ আহিলে আমূল পৰিৱৰ্তন হ'ব বিটিআৰত কলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেকৰ পৰা ভুৱন মনিৰ ৰিপৰ্ট AN লাইভ भारत माता की ভাৰতৰ আন ৰাজ্যৰ পৰা মানুহে আহি আমাৰ আঁচনিবিলাক শিকি তেওঁলোকৰ ৰাজ্যত আমাৰ চৰকাৰৰ আঁচনিবিলাক আজি আৰম্ভ কৰিছে শ্ৰদ্ধা ৰাইজ ইলেকশ্যনৰ সময়ত মই কৈছিলো যে আমাৰ অসমত দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগে মই ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম আজি অকল 1 লাখ নহয় 1.5 লাখ চাকৰি আৰু 10 অক্টোবৰত আমি আৰু 50,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম পৰা বিটিআৰৰ প্ৰত্যেকটো সমষ্টিতে আমাৰ দলৰ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব 20 আগষ্টলৈকে যিমানখিনি পাৰো সভাত মই আহিম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো সম্বোধন কৰিব আমাৰ চেষ্টা হ'ব যাতে 40টা সমষ্টিতে বিজেপি দলৰ একোখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হ'ব পাৰে আমাৰ ইয়াতে ন পুৰণি কোন আছে সবে নতুনেই আগতো আমি ইলেকশ্যনে খেলাই নাছিলোঁ দেখোন গতিকে মইতো একো শুনাও নাই আৰু আমাৰ ইয়াত খুব ধুনীয়া ডিসিপ্লিন ওয়াইজ আমাৰ কাম হৈ আছে আমি 25 আগষ্ট তাৰিখে ফাইনেল কৰিম কিমান সমষ্টিত ইলেকশ্যন খেলিম আৰু যিমান পাৰো আমি বেছি সমষ্টিত ইলেকশ্যন খেলিম নিৰ্বাচন সম্ভাৱনা কিমান তাৰিখৰ আগষ্ট মাহৰ 3rd উইকত এনাউন্সমেন্ট হ'ব সেপ্টেম্বৰৰ 3rd উইকত ইলেকশ্যন হ'ব মানে যোন জাগাত বিদেশী আছে সন্দেহযুক্ত নাগৰিক আছে আমি এইখিনি এভিকশন কৰি দিম আৰু সেইটো আমি এটা লক্ষ্য বান্ধি লৈছো কামত আমি আগবাঢ়ি আছো আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম অখিল গগৈ ডাঙৰীয়াই পট্টাৰ কাৰণে লাগিব কাৰণ তেওঁৰ তাতে ভোট আছে কিন্তু পট্টাটো আৰু অখিল গগৈ দিব নোৱাৰে তেওঁটো মন্ত্ৰীও নহয় চৰকাৰো তেওঁ নাহে মইতো UPPL আৰু BPF যদি লগ লাগে মই আদৰণি জনাও লগত আমাৰ নতুনকৈ যিটো দল হৈছে 3টা দল একত্ৰিত হলে আমি ভাল পাওঁ কাৰণ তেতিয়া আমিও বিচাৰো যে বড়ো সমাজখন একত্ৰিত হৈ থাকক বিটিআৰৰ ভিতৰৰ বহুত কথা মই নাজানো কাৰণ আমি বিজেপিও দূৰৰ পৰাহে থাকো এইবাৰ যেতিয়া ওচৰত সোমাম তেতিয়া বুজি পাম হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916